নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গুণোৎসৱ 2024ৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে আৰু 2023ৰ গুণোৎসৱত A+ পোৱা বিদ্যালয়সমূহলৈ চেৰিমনিয়েল ইনচেণ্টিভছ দিয়াৰ দিনো ঘোষণা কৰা হৈছে। এই সম্পৰ্কে এটা নিৰ্দেশনা প্ৰকাশ পাইছে। এইখন হ'ল সেইখন নিৰ্দেশনা য'ত উল্লেখ কৰিছে যে হেড টিচাৰ বা নডাল টিচাৰক ডেপুট কৰিব লাগে A+ স্কুলছৰ যি আমাৰ টপ পাৰফৰ্মিং A+ স্কুল আছে গুণোৎসৱ 2023ৰ তাৰ পৰা হেড টিচাৰ নডাল টিচাৰক ডেপুটেশ্যনত দিব লাগে। ক'ত দিব লাগে? শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম কলাক্ষেত্ৰ পাঞ্জাবাৰী। কিহৰ কাৰণে দিব লাগে? 15/3/2024ত যি ডিষ্ট্ৰিবিউশ্যন অফ ইনচেণ্টিভ টু 12,047+ স্কুলছ, যিখিনি স্কুলে A+ পাইছিলে তেওঁলোকক যি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব তাৰ কাৰণে দিব লাগে। প্ৰতিখন জিলাৰ পৰা আমাৰ 20জনকৈ 20 হেড টিচাৰ বা নডাল টিচাৰ বিচৰা হৈছে বেষ্ট পাৰফৰ্মিং টপ পাৰফৰ্মিং A+ স্কুলৰ পৰা। কামৰূপ আৰু কামৰূপ মেট্ৰক বাদ দি, কাৰণ কামৰূপ আৰু কামৰূপ মেট্ৰৰ পৰা 50জনকৈ হেড টিচাৰ বা নডাল টিচাৰক বিচৰা হৈছে এই প্ৰগ্ৰামটোৰ কাৰণে। আৰু এই লেটাৰটোতে উল্লেখ কৰিছে যে গুণোৎসৱ 2024ৰ ৰিজাল্ট ছেইম ডে ডিক্লেয়াৰ কৰা হ'ব, অৰ্থাৎ 15 মাৰ্চ 2024ত এই চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ইনচেণ্টিভ যি 12,047খন স্কুলক কৰা হ'ব যোৱা বছৰ A+ পোৱা, তাৰ সেই প্ৰগ্ৰামটোতে আমাৰ এই বছৰৰ যি গুণোৎসৱ অনুষ্ঠিত হৈছে তাৰ ফলাফল ঘোষণা কৰা হ'ব। গতিকে আমি বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ যে গুণোৎসৱ 2024ৰ ফলাফল কেতিয়া ঘোষণা হ'ব। চ' আমি ডেটটো গম পালোঁ, 15 মাৰ্চ 2024 তাৰিখে ঘোষণা কৰা হ'ব। ধন্যবাদ।